SSC GD ফিজিকেল টেষ্টৰ ছোৱালীসকলৰ বৰ্তমান আপডেট আহি পৰিছে মোৰ হাতত। ভিডিঅ'টো শেষলৈকে চাব, A to Z আপডেট গম পাব। ছোৱালীসকলৰ বৰ্তমান ফিজিকেল কি হৈ আছে লাইভ গম পাব। হেল্ল' নমস্কাৰ, মই নীলোৎপল শইকীয়া আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আৰু যোৱাকালিৰ পৰা আমাৰ SSC GDৰ ছোৱালীসকলৰ ফিজিকেল টেষ্ট আৰম্ভ হৈছে। আৰু যোৱাকালি মই ভিডিঅ'টো আপলোড কৰিম বুলি ভাবিছিলোঁ, কিন্তু নাই, আজিৰ আপডেটটো পাই লওঁ। আৰু আজিৰ আপডেট মই পাই গৈছোঁ আমাৰ 9 মাইলৰ বাকী চুকভিৰ। বাকী যোৱাকালি আপডেটো আছে, আজিৰ আপডেটো আছে। বাকী অহাকালি আপডেটো এনেকুৱাই হ'ব। আৰু হয়তো অহাকালিলৈ আপডেট নিদিম চাগে, তথাপিও চেষ্টা কৰিম। কিন্তু যোৱাকালি আৰু আজি আপডেট জনাব বিচাৰিছোঁ। আমাৰ SSC GD ছোৱালীসকলৰ ফিজিকেল টেষ্ট আৰম্ভ হৈছে যোৱাকালিৰ পৰাই। আৰু ল'ৰাৰ হিচাপত যদি ক'বলৈ যাওঁ, ছোৱালীৰ ফিজিকেল টেষ্টটো প্ৰায় একেই হৈছে। আৰু ছোৱালী এবাৰ কেণ্ডিডেট আহিছেও। যিমান ভাবিছিলোঁ বা যিমান মানে ভাবি আছিল নহ'ব বুলি, ছোৱালী এবাৰ হৈছে। যোৱাকালিও দুইটা চেণ্টাৰত প্ৰায় 800-900 তেনেকৈ আছে। আৰু আজিৰো দুইটা চেণ্টাৰতে 800-900 তেনেকৈ আছে। যোৱাকালিও চুকভিত প্ৰায় 250-300 এটা গ্ৰুপত দিছে ছোৱালী। আৰু আজিও তেনেকৈয়ে দিছে। আৰু বাকী CRPF 9 মাইলতো 200-250-150 তেনেকৈ এটা গ্ৰুপত দিছে। এতিয়া গ্ৰুপত ক'ত কিমান দিছে গম পাইছে। আৰু আমাৰ CRPFৰ কথা যদি ক'বলৈ যাওঁ, মই আগতেই কৈছিলোঁ, ফিজিকেল নোহোৱাৰ আগতে কৰিছোঁ তোমালোকে 800-800 দিব। এতিয়া তোমালোকে নিশ্চয় গম পালা। আজি পাছ কৰা ছোৱালী মোক কৈছে যে 800-800কৈ দিছে, যে তুমি যিখিনি হিচাপত কৈছিলা কথাখিনি সেইখিনি হিচাপতে হৈছে। গতিকে সেইটো কাৰণে ভাল লাগিছে। যিকোনো ফেক ইনফৰ্মেশ্যন নিদিওঁ, কাৰণ মই ফিজিকেল টেষ্ট আগৰ নহওঁতে কৈ আছিলোঁ যে তোমালোকক CRPFত যদি ছোৱালীসকলক দিয়ে 800-800কৈ দিব। জাষ্ট আহিব লাগে যাব লাগে তেনেকুৱা। মানে 800 টাইমটো 8:30 মিনিট। বাকী চুকভিত 320 মিটাৰ ট্ৰেক দিছে বুলি গম পাইছোঁ। বাকী CRPFত মানে ৰানিংটোৰ কাৰণে খুব ধুনীয়া হৈছে। যাব লাগে আহিব লাগে, চিম্পল, বিশেষ ইয়াত একো নাই। গতিকে ৰানিঙৰ ট্ৰেকটো এনেকুৱা হৈছে। বাকী গ্ৰুপত কিমানকৈ দিছে সেই কথাখিনি গম পালে দুইটা চেণ্টাৰতে, চুকভিৰে হওক বা আমাৰ CRPFৰ কেম্পৰে হওক। এতিয়া কিমানমানকৈ পাছ কৰিছে ঠিক একেই। যদি 200 দিছে তাৰে ভিতৰত 140 মান পাছ কৰিছে। তাৰে 60জনী ফেইল কৰিলে ৰানিঙত। আকৌ সেই 140ৰ পৰা আকৌ প্ৰায় 20-30জনীমান হাইটত ওলাই গৈছে। মানে 120জনী 200ৰ ভিতৰত বা 110জনী 200ৰ ভিতৰত পূৰা ক্লিয়াৰকৈ পাছ কৰিছে। আৰু যদি আমি 250-300 তেনেকৈ যদি ক'বলৈ যাওঁ, মানে 50% পাছ কৰি আছে টোটেল। যোৱাকালিৰ তাৰিখতো চুকভিত 50% পাছ কৰিছে যিমান কেণ্ডিডেট গৈছিল। আজিও একেই, বা যোৱাকালিও CRPFত যিমান গৈছিলে 50% আৰু আজিও 50%, মানে 50-50 চলি আছে। যদি 250 দিছে তাৰ ভিতৰত মানে 180জনীমান ৰানিঙত পাছ কৰিছে, বাকীখিনি ফেইল। আৰু সেই 180জনীৰ ভিতৰত আকৌ 20-25জনীমান হাইটত ওলাই গৈছে। তেনেকুৱাই হৈ গৈছে। আৰু বতৰটোৰ কথা যদি ক'বলৈ যাওঁ, আজি বতৰটো খুব ধুনীয়া দুইটা চেণ্টাৰতে। মানে এতিয়া গম পাইছে সকলোতে আজি বতৰটো খুব বেছি ভাল। কিন্তু যোৱাকালি খুব বৰষুণ, বহুত বেছি দৌৰাইছে, মানে বহুত বেছি যোৱাকালি দেৰিকৈ দৌৰাইছে বৰষুণৰ ফলত। আৰু আজি CRPFত প্ৰায় 5টামান গ্ৰুপ হৈছে, 200-200-150 তেনেকৈ দিছে। কিন্তু আজি বতৰটো ভাল। আৰু যোৱাকালি বৰষুণ, কণ্টিনিউ বৰষুণ, বহুত বেছি মানে দেৰিকৈ দৌৰিব লগা হৈছে সেই বৰষুণৰ বাবে। একজেক্ট যিটো ডাটা ছোৱালী টোটেল কিমান পাছ কৰিছে কোনটো চেণ্টাৰত কেতিয়া, সেইটো পৰহিলৈ মানে গম পাম। অহাকালিলৈ যিহেতু ফিজিকেল চেছ হ'ব ছোৱালীসকলৰ, যিমানখিনি কথা গম পাইছোঁ। গতিকে অহাকালিলৈ ডাটা, আজি ডাটা, যোৱাকালি হৈ যোৱা ডাটা, চুকভি আৰু CRPFৰ ছোৱালীখিনিৰ কথা কৈছোঁ। মানে টোটেল কিমান কেণ্ডিডেটে পাছ কৰিছে ছোৱালীসকলৰ মেইন একজেক্ট ডাটাটো পৰহিলৈ মানে গম পাম। সেইটো আমি পৰহিলৈ মানে গম পাম। আৰু পৰহিলৈ মানে মই ক'বলৈ চেষ্টা কৰিম যিমান পাৰোঁ। গতিকে আপডেট এনেকুৱা, মানে 50-50% পাছ কৰিছে। আৰু ছোৱালী হৈছে কিন্তু 800-900 তেনেকৈ হৈছে। 800-900টো ছোৱালী যথেষ্টখিনি হৈছে। আৰু পষ্টৰ কথা জানে 564টা আছে আমাৰ ছোৱালীসকলৰ। ডকুমেণ্টছ নৰ্মেলি বিচাৰিছে, যিখিনি লাগে সেইখিনি, ল'ৰাক যি ছোৱালীকো একে। NXR লৈ যাবা, বাকী কাষ্ট চাৰ্টিফিকেট য'ত যি আছে A to Z সকলো লৈ যাবা। ডকুমেণ্টছত মানে ফেইল নহয়, সেইটো চিন্তা কৰিব নালাগে। ফাইনেল যিটো ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব আকৌ এবাৰ হ'ব, সেইটো মেডিকেলৰ সময়ত। মেডিকেল এবাৰ দেৰি হ'ব। আৰু প্ৰি মেডিকেলৰ কামো আমি আৰম্ভ কৰিম 5 অক্টোবৰত। যদি আহিব বিচৰা 5 অক্টোবৰত আহিব পাৰিবা। হোজাই, লংকা, কাকিত 2-3 5 অক্টোবৰত সেই দিনটোতহে আহিব পাৰিবা। 5 অক্টোবৰত পুৱাৰ ভাগত 7টা বজাত পোৱাকৈ আহি যাব পাৰিবা। আৰু ছোৱালীসকলে আপডেট কৰিছোঁ, মেইন ফিক্সকৈ একজেক্ট ডাটাটো উলিয়াম পৰহিলৈ, মানে কিমান পাছ কৰিছে কিমান ফেইল কৰিছে। কিন্তু মানে যোৱাকালি আজিৰ তাৰিখত প্ৰায় 50% মানে পাছ কৰিছে। বাকী আমাৰ মেডিকেলটো অলপ দেৰি হ'ব, অক্টোবৰ লাষ্টমান পাবগৈ আমাৰ মেডিকেলটো কেতিয়া হ'ব।
মেডিকেলটো আমাৰ অক্টোবৰ লাষ্টমান পাবগৈ খালি ল'ৰাৰ হিচাপতো ফিজিকেলটো ছোৱালীসকলৰ ভালেই হৈছে যথেষ্ট ভালেই হৈছে 8.5 মিনিটত টাইম একদম মজাকৈ কোৱালিফাই কৰিছে RFID ইউজ হৈছে ডকুমেণ্টছ মানে পূৰা চিনচিয়াৰিটি হৈছে কাৰণ ল'ৰাসকলৰ পিছত যেতিয়া ছোৱালীসকলৰ হৈ গ'ল ছোৱালীসকলে গম পোৱা হৈ গ'ল কেনেকুৱা কি হ'ল নহয় আৰু বন্ধু বান্ধৱীসকল ভিডিঅ'টো এটা আপডেট ইমানেই আছিলে SSC GD ওপৰত আৰু ইয়াত বিশেষকৈ একো ক'ব নোৱাৰিম আৰু মই পুনৰবাৰ কৈছোঁ ভিডিঅ'টো শেষত পৰহিলৈ মানে একজেক্ট ডাটা উলিয়াম ছোৱালীসকলৰ আৰু প্ৰায় 3 দিনমানৰ পাছত ল'ৰাৰ মেডিকেলৰ কাট অফ ছোৱালীৰ মেডিকেলৰ কাট অফ ফাইনেল কাট অফ কিমান যাব আজি 3 দিনমানৰ পাছত মই আপডেট দি দিম কিন্তু এতিয়া মই কাট অফৰ ভিডিঅ' একো নকওঁ খালি ভিডিঅ'টো ইমানখিনিয়ে আপডেট আছিলে কিন্তু পাছ কৰিছে ছোৱালী ফেইল কৰা ইমান নাই পাছ কৰিছে মানে 50-50 মানে ধুনীয়াকৈ পাছ কৰিছে সেই পোষ্টৰ এগেইনষ্টত ধুনীয়াকৈ যিমানখিনিয়ে পাছ কৰিছে সিমানেই মেডিকেল দিব পাব আৰু চিলেকশ্যন পোৱাৰ যথেষ্ট সম্ভাৱনা আছে এইবাৰ ছোৱালীসকলৰ ল'ৰাসকলৰ হিচাপত যেনেকৈ আছে ছোৱালীসকলৰ চান্স আছে এইবাৰ তেওঁলোকৰ মেৰিট লিষ্টত নাম অহাটো খুব বেছি সম্ভাৱনা আছে গতিকে অহাকালিলৈ যাৰ আছে সকলোৱে ফিজিকেল ক্লিয়াৰ কৰক ভালদৰে থাকক ইমানখিনি কথা আছিল ধন্যবাদ